নমস্কাৰ, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 14 জুলাই 2025 আৰু আজিৰ পৰা CUET UG এডমিশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে বহুতে এটা প্ৰব্লেম পাই আছে যে যেতিয়া আপোনালোকে CUETৰ কাৰণে আবেদন কৰিব সমৰ্থ পৰ্টেলত, তেতিয়া কিন্তু আপোনালোকে নতুন ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যনটো পোৱা নাই। আপোনালোকে যেতিয়া সমৰ্থ পৰ্টেলটো অপেন কৰিব, অপেন কৰাৰ পিছত লগইনৰ কাষত নিউ ৰেজিষ্ট্ৰেশ্যন বুলি অপশ্যন এটা আহি থাকিব লাগে, কিন্তু সেইটো আপোনালোকে পোৱা নাই। আৰু যিসকলে CUET দিছে সিহঁতে এপ্লিকেশ্যন নম্বৰ দি যেতিয়া লগ ইন কৰিব বিচাৰিছে, তেতিয়া কিন্তু সিহঁতৰ প্ৰব্লেম এটা দেখুৱাই আছে, সিহঁতে লগ ইন কৰিব পৰা নাই। তো যদি লগ ইন কৰিব নোৱাৰে, আপোনালোকে আবেদনো কৰিব নোৱাৰিব। আৰু যদি আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো ঠিকে আছে, কিন্তু আপোনালোকে পাছৱৰ্ড পাহৰি গৈছে, যদি আপোনালোকে ফৰগট পাছৱৰ্ডতো যায়, তাত গৈ যদি আপুনি এপ্লিকেশ্যন নম্বৰটো দি, অৰ্থাৎ আপোনাৰ CUETৰ এপ্লিকেশ্যন নম্বৰটো দি যেতিয়া আপুনি পাছৱৰ্ডটো ৰিছেট কৰিব যায়, তেতিয়া কিন্তু আপোনালোকৰ যি এপ্লিকেশ্যন নম্বৰ হয় সেইটো ইনভেলিড দেখুৱায় বা ন' ইউজাৰ বুলি দেখুৱায়। আকৌ কিছুমানৰ লগ ইন হৈছে। এতিয়া আপোনালোকক ক্লেৰিফাই কৰি দিওঁ যে কোনসকলৰ লগ ইন হৈছে। যিসকলে আগতে নন CUETৰ ফেজতে সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সিহঁতে এতিয়া লগ ইন কৰিব পাৰিছে, কিন্তু সিহঁতে কলেজ এপ্লাই কৰিব নোৱাৰে। যেতিয়া এপ্লাই ইন কলেজত ক্লিক কৰিব, সিহঁতৰ ব্লেংক বুলি দেখুৱাব। তো এনে ক্ষেত্ৰত আপোনালোকে কি কৰিব? যিহেতু আজি 14 তাৰিখ, তো 14 তাৰিখে এপ্লাই ষ্টাৰ্ট হৈ যোৱাৰ কথা। তো এতিয়া এই প্ৰব্লেমৰ সলিউশ্যন কি হয়? আমি আমাৰ টিমটোৱে এই প্ৰব্লেমৰ ওপৰত কাম কৰি আছোঁ। আমি ট্ৰাই কৰি আছোঁ। সমৰ্থ পৰ্টেলৰ হেল্পলাইন আছে, তাত কথা পাতিবলৈ ইয়াৰ সলিউশ্যন কি হয়। যিহেতু CUET যিসকলে দিছে সিহঁতে এই এপ্লিকেশ্যনৰ কাৰণে ৱেইট কৰি আছে, আৰু 16 জুলাই তাৰিখে লাষ্ট ডেট হয়, আজি 14 জুলাই। আপোনালোকে অকণমান ধৈৰ্য ধৰিব, আমি কথা পাতি আছোঁ, আৰু যেতিয়াই এই প্ৰব্লেমৰ এটা সলিউশ্যন ওলায়, মই ডেফিনেটলি অতি সোনকালে আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ইয়াত শংকিত হ'বলগীয়া একো কথা নাই। এতিয়ালৈকে হয়তো চাগে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো দিয়াই নাই। টেকনিকেলি কিবা প্ৰব্লেম হ'ব পাৰে। আপোনালোকে অকণমান ধৈৰ্য ধৰক, আতংকিত নহ'ব, এপ্লাই কৰিব পাৰিব। আৰু যেতিয়াই সলিউশ্যনটো আহে, এই চেনেলত আপোনালোকে ভিডিঅ' পাই যাব। ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ ষ্টেপ বাই ষ্টেপ আবেদন কৰিব পাৰিব। আপোনালোকে আপোনালোকৰ ডকুমেণ্টছখিনি ৰেডি ৰাখিব। ফটো, ছিগনেচাৰ, 12ৰ 10ৰ মাৰ্কশ্বিট, আৰু CUET UGৰ যি স্ক'ৰ কাৰ্ড হয় সেইটো হয়তো দৰকাৰ হ'ব পাৰে। সেয়েহে আপোনালোকে এইকেইটা বস্তু ৰেডি ৰাখক। আমি অতি সোনকালে আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিম। ধন্যবাদ। জয় আই অসম।